আজি অসম চৰকাৰে বাজেটত ঘোষণা কৰা তিনিটা কল্যাণমূলক কামৰ শুভাৰম্ভণি কৰিছে। আজিৰ পৰা অসমৰ বিদ্যুতৰ নিৰিখ ঘৰুৱা গ্ৰাহকসকলৰ বাবে 1 টকাকৈ হ্ৰাস পাব। মে' মাহৰ বিলত ইয়াৰ প্ৰতিফলন হ'ব। আজিৰ পৰা ৰাজ্য চৰকাৰে ধানৰ মূল্য 250 টকাকৈ বৃদ্ধি কৰিছে। এতিয়াৰ পৰা ধান 2550 টকা কৰি আমাৰ কৃষকৰ পৰা আমি কিনা আৰম্ভ কৰিম। আজিৰ পৰা সৰিয়হৰো আমি প্ৰতি কুইণ্টলত 6450 টকাকৈ কিনা আৰম্ভ কৰিম। 500 টকা আজিৰ পৰা তেওঁলোকে সমৰ্থন মূল্য বেছিকৈ পাব। তৃতীয়তে, অসম চৰকাৰৰ এখন ফ্লেগশ্বিপ স্কিম মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখনৰ জৰিয়তে অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা, তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। প্ৰথম 10,000 টকা বেংকৰ লগত সম্পৰ্ক নাই, সম্পূৰ্ণভাৱে 100% চৰকাৰে আগবঢ়াইছে। আৰু এই আঁচনি আজি আমি বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।